নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। সো বন্ধুসকল, আপোনালোকে থাম্বনেইল চাই অলৰেডি গম পাইছে আজিৰ ভিডিঅ'টো কোনটো টপিকৰ ওপৰত হ'ব গৈ আছে। সো যিসকল ল'ৰা ছোৱালীয়ে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, অৰ্থাৎ আপোনালোকে BA BSc BCom পাছ কৰিছে, আপোনালোকৰ ডিগ্ৰীটো কমপ্লিট কৰিছে, তো প্ৰতিজন ছাত্ৰ ছাত্ৰীকে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ অধীনত প্ৰতিজন ছাত্ৰ ছাত্ৰীকে 2500 টকাকৈ মাহিলী দিব। আৰু যদি কোনোবাই PhD কৰিব বিচাৰিছে বা ইয়াৰ পৰা ওপৰত গ্ৰেজুৱেশ্যন কৰি আকৌ ওপৰৰ ফালে কিবা এটা কমপ্লিট কৰিব বিচাৰিছে, তো তেওঁলোকক যিটো 2500 টকা মাহিলী দিব লাগে এক বছৰৰ কাৰণে, তো এক বছৰ যিমানখিনি টকা হয় সেই গোটেইখিনি টকা কিন্তু এককালীন হিচাপে দি দিব। ইয়াত কেইটামান প্ৰশ্ন থাকিব পাৰে যে ইয়াত অকল গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলেই হ'ব নেকি, নে ল'ৰাক দিব, নে অনলি ছোৱালীক দিব, নে চবকে দিব, বা গ্ৰেজুৱেশ্যন সকলো বছৰতে কৰি আছে, প্ৰতি বছৰে গ্ৰেজুৱেশ্যন বহুত ল'ৰা ছোৱালীয়ে কৰি আছে, তো চবকে দিব নেকি, নে অনলি কিবা স্পেচিফিক ইয়াৰ হিচাপত যে অনলি 2025ত পাছ কৰাসকলক দিব বা 24ত পাছ কৰাসকলক দিব, সেইটোও হ'ব নেকি? গোটেইখিনি আজিৰ এইটো ভিডিঅ'ত মই ডিটেইলছত কথা পাতিম। আৰু আপোনালোকে এপ্লাইটো কেতিয়া কৰিব, কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এপ্লাইটো, ক'ত গৈ এপ্লাই কৰিব লাগিব, বা ইয়াৰ কাৰণে কিবা স্পেচিফিক ডকুমেণ্টছ লাগিব নেকি, এক্সট্ৰা ডকুমেণ্টছ লাগিব নেকি, তো গোটেইখিনি এইটো ভিডিঅ'ত মই আলোচনা কৰিম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে মই এইটো ভিডিঅ'ত মই আপোনালোকক শুনাম। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰলৈ ভিজিট কৰিছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এইটো চেনেলত মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' লৈ আহি থাকোঁ। প্ৰথমতে মই জনাই দিওঁ আপোনালোকক যে আপোনালোকে এইটো মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ অধীনত যিটো আপোনালোকে 2500 টকাকৈ পাব, সেইটোৰ কাৰণে এপ্লাই কৰিব লাগিব অনলাইনত। আৰু আপোনালোকে অনলাইনত এপ্লাই কৰিব পাৰিব 1 জুন তাৰিখৰ পৰা। নতুন পৰ্টেল লঞ্চ কৰা হ'ব 1 তাৰিখে। চ' আপোনালোকে 1 তাৰিখৰ পৰা কিন্তু আপোনালোকে এপ্লাই ষ্টাৰ্ট কৰিব পাৰিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে এতিয়া শুনি লওক। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি, এই আঁচনিৰ অধীনত 1 জুনৰ পৰা আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 2024-25 চনত গ্ৰেজুৱেশ্যন পাছ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এবছৰৰ বাবে 2500 টকা মাহেকী তেওঁলোকে লাভ কৰিব, যাতে ইণ্টাৰভিউ আদিত তেওঁলোকে এপিয়াৰ হ'ব পাৰে। 1 তাৰিখৰ পৰা এই আঁচনিখনৰ আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 1 জুনৰ পৰা। আৰু এই আঁচনিখনৰ সুবিধা ল'বৰ কাৰণে গ্ৰেজুৱেট ষ্টুডেণ্টজন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হ'ব নোৱাৰিব, অকল চৰকাৰী বা ৰাজহুৱা বিশ্ববিদ্যালয়ৰে ছাত্ৰ ছাত্ৰী হ'ব লাগিব। ইউনিভাৰ্চিটিত যিসকলে ৰিচাৰ্চ কৰি আছে, সেই ৰিচাৰ্চ কৰা ষ্টুডেণ্টসকলকো আমি জীৱন প্ৰেৰণা স্কিম আমি আগবঢ়াম। তেওঁলোককো আমি এই আঁচনিখনৰ জৰিয়তে এটা এককালীন সাহায্য আমি আগবঢ়াম। আৰু দিব্যাংগ ৰিচাৰ্চ কৰাসকলক আমি নৰ্মেল ৰিচাৰ্চ স্কলাৰতকৈ আমি দুগুণ আগবঢ়াম। ৰিচাৰ্চ স্কলাৰসকলক 20,000 টকা আৰু দিব্যাংগ ৰিচাৰ্চ স্কলাৰসকলক আমি